ফাইনেলত এইখিনিয়ে পামনে? একচুৱেলি তোমালোকে এতিয়া যিমানখিনি পাইছা তাতকৈ বেছিয়ে পাবা। মানে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পিছফালে ঘূৰি ঘূৰি টাইম ৱেষ্ট কৰে। এইবিলাক কাম নকৰিবা এতিয়া। আৰু যদি 90+ পোৱাৰ আশা ৰাখা তেনেহ'লে গ্ৰামাৰ যিবিলাক আছে, বহুত টপাৰ্ছে এইবিলাক কথা নকয় যে পেপাৰ কেনেকৈ ৰিপ্ৰেজেণ্টেশ্যন কৰিব লাগে। হে দোস্ত, ৱেলকাম টু এনাদাৰ পডকাষ্ট ভিডিঅ'। আজি আমি লৈ আহিছোঁ পডকাষ্ট এটা, যিটো কাৰণ HLC এক্সামটো আহি আছে আৰু মাত্ৰ কেইটামান দিনেই বাকী আছে। তো সেই হিচাপত মই মানে অলপমান গাইড কৰিবলৈ চেষ্টা কৰিম। বেলেগ এজন মানে ষ্টুডেণ্ট লৈ আহিছোঁ যি মানে HLC মানে তেওঁৰ ভাল এটা পাৰ্চেণ্টেজ আছিল, এইটো 83, আৰু হাই ছেকেণ্ডেৰীটো আছিল 87, এনেকুৱা পাৰ্চেণ্টেজ আছিল। তো তেওঁৰ পৰা মই অলপমান জানিবলৈ চেষ্টা কৰিম মানে কেনেকুৱা ধৰণৰ মানে এই টাইমত যিহেতু এটা মেণ্টেল ষ্ট্ৰেছ বুলি এটা আহে, আৰু কেনেকুৱা ধৰণৰ লাষ্ট মুহূৰ্তত মানে সকলোৰ মাজত মানে বহুতে ষ্ট্ৰেছ ফিল কৰে, কনফিউজ হয় কেনেকুৱা ধৰণৰ। তো সবিশেষ আজি এইখন ভিডিঅ'ত মানে মই জনাম আৰু আপোনালোকৰ মাজত আমি শ্বেয়াৰ কৰিম। তো লেটছ ষ্টাৰ্ট টুডেজ ভিডিঅ'। প্ৰথমে মই কেনেকুৱা ধৰণে তেওঁৰ নাৰ্ভাছনেছ, এতিয়া যিটো নাৰ্ভাছনেছ ফিল হয় সেইটো কেনেকুৱা ধৰণে মেইনটেইন কৰিব লাগে। নমস্কাৰ, মোৰ নাম সাক্ষী সাহা। মই HSLC 2022 পাছ আউট হৈছিলোঁ। একচুৱেলি এইটো যিটো টাইম থাকে প্ৰি ফাইনেল বা প্ৰি বৰ্ডৰ পাছত, এই টাইমটোত চব ষ্টুডেণ্টৰে এটা নাৰ্ভাছনেছ, এটা মনৰ ভিতৰত এটা ভয়, মই পাৰিমনে, সঁচাকৈ মই পাৰিমনে। আৰু যিটো প্ৰি ফাইনেল বা প্ৰি বৰ্ডৰ মাৰ্কত বহুত ষ্টুডেণ্টে নিজক জাজ কৰে যে মই এইখিনি মাৰ্কছ পাইছোঁ, একচুৱেলি মই ফাইনেলত এইখিনিয়ে পামনে? একচুৱেলি তোমালোকে এতিয়া যিমানখিনি পাইছা তাতকৈ বেছিয়ে পাবা। অলপমান নিজৰ টাইম দিয়া, নিজৰ লগত অলপমান মানে নিজৰ ওপৰত চেল্ফ কনফিডেন্সটো হেৰাব নালাগে। এইটো টাইমত তোমালোকে এতিয়াৰ পৰা অলপ ছিৰিয়াছ হোৱা। যদিও ইমান দিন অলপ কম ছিৰিয়াছ আছিলা, এতিয়া যিহেতু লাষ্ট টাইম, এতিয়া তোমালোকে খেলা ঘূৰাব পাৰিবা। যদি নিজৰ কনফিডেন্সটো ৰাখা যে মই পাৰিম, তেতিয়া তোমালোকে সঁচাকৈ পাৰিবা। আৰু এতিয়া মই মানে এইটোৰ মানে প্লেনিং কি হ'ব লাগে, মানে ষ্ট্ৰেটেজি লাষ্ট 15 days যিহেতু আৰু বাকী আছে। এতিয়া তোমালোকে বছৰটোত যিমানবোৰ ভুল কৰিছা, সেই ভুলবিলাকক অলপমান দেখা যে মই এইবিলাক ভুল কৰিছোঁ, এইবিলাক পইণ্টত মই ভুল কৰিছোঁ। যদি তোমালোকে সৰু সুৰা চিলি মিষ্টেক কৰিছিলা, সেইবিলাক এতিয়া নকৰিবা। যেনেকৈ তোমালোকৰ এতিয়া MCQ আছে। চ' MCQবিলাকত কি হয়, অলপ অলপ ভুলৰ কাৰণে 1 মাৰ্ক গুচি যায়। আইদাৰ তোমালোকে সেইটো মাৰ্ক পোৱা, নহ'লে সেইটো কেঞ্চেল হৈ যায়। এনেকৈ বহুত মাৰ্ক ৰিডিউচ হৈ যায়। যদি তোমালোকে এতিয়া ছ'চিয়েল ছায়েন্স আছে, ছ'চিয়েল ছায়েন্সৰ তোমালোকে সৰু সৰু যিবিলাক চনবিলাক আছে সেইবিলাক ধ্যান দিব লাগিব। কাৰণ সেইবিলাক যদি পাহৰি যোৱা বা ভুল লিখা, তেতিয়াহ'লে তোমালোকৰ মাৰ্কটোতো নাহিব। তো সেইবিলাকৰ প্ৰতি অলপ ধ্যান দিবা। কিছুমান বক্সত কিছুমান ডাটা লিখা থাকে, এভৰি বুকছত, এভৰি ছাবজেক্টত, সৰু সৰু সেইবিলাক বহুত ষ্টুডেণ্টে ধ্যান নিদিয়ে। তোমালোকে সেইবিলাকৰ ওপৰত অলপমান ধ্যান দিব লাগে লাষ্ট টাইম যিহেতু। আৰু বিজ্ঞানৰ কাৰণে তোমালোকে ডায়েগ্ৰামবিলাক বহুত ধুনীয়াকৈ চাব লাগিব। কাৰণ ডায়েগ্ৰামবিলাকত বহুত মাৰ্ক থাকে। এটা দুটা কুৱেশ্যনটো মিনিমাম আহিবই আহিব, যিবিলাকত তোমালোকে ডায়েগ্ৰাম আঁকিব লাগিব। ডায়েগ্ৰামৰ লেভেলিংবিলাক বহুত ইম্পৰ্টেণ্ট হয়। কিছুমান ষ্টুডেণ্ট অকল মাত্ৰ ডায়েগ্ৰামখিনি আঁকি দিয়ে, লেভেলিং নকৰে। লেভেলিংখিনি বহুত ইম্পৰ্টেণ্ট হয়। তাৰ তলত লিখি দিব লাগে যে মই এইটো ডায়েগ্ৰাম আঁকিছোঁ, নহ'লে বুজি কেনেকৈ পাব। তাতে তোমালোকে টিচাৰবিলাকক এক্সপ্ৰেছ কৰিব লাগিব যে মই এনেকৈ লিখোঁ, মই জানো ফৰ্মেটবিলাক। চ' কিছুমান ফৰ্মেট থাকে, সেইবিলাক মেইনটেইন কৰিব লাগিব। অকল মাত্ৰ এইটো টাইমত পঢ়িলে নহয় যে মই বহুত পঢ়ি আছোঁ, তেনেকুৱা নহয়। কোৱালিটিটো মেইনটেইন কৰিব লাগিব যে মই এইখিনি বস্তু পঢ়িছোঁ, মই এক্সামত এনেকৈ লিখিম। তাৰপিছত এছামিছৰ ক্ষেত্ৰত তোমালোকে ৰচনা লিখিব লাগিব। তাৰে কাৰণে কি হয়, টাইমটো বহুত শ্বৰ্ট হৈ যায় এক্সাম হলতকৈ। এতিয়া তোমালোকে সেইখিনি অলপমান প্ৰেক্টিচ কৰিব লাগিব যে মই ৰচনাটো ক'ত লিখিম, মিডিলত লিখিম, ফাৰ্ষ্টত লিখিম, পেপাৰটোৰ ষ্টাৰ্টিঙত লিখিম, লাষ্টত লিখিম। বহুত ষ্টুডেণ্টে একদম লাষ্টৰ কাৰণে ৰচনা ৰাখি দিয়ে। তেতিয়া কি হয়, তেতিয়া 2 ঘণ্টা শেষ হৈ যায়, তাৰ পাছত ভাবি একদম লাষ্ট 15 মিনিটছৰ ৰচনা লিখিম। তেতিয়া তোমালোকে লিখিব নোৱাৰিবা। কাৰণ কি হয়, তেতিয়া তোমালোকৰ ব্ৰেইনে ক'ব, ঐ মোৰ ফাৰ্ষ্ট পেজৰো কিছুমান কুৱেশ্যন এৰি গৈছে, সেইবিলাক লিখিব লাগিব। কেনেকৈ এতিয়া ৰচনা লিখিম? ৰচনাটো তোমালোকৰ কমনো নপৰিব পাৰে। তো তেতিয়া সেইটো কাৰণে ৰচনাবিলাক মিডিলত লিখিব লাগে। অলপমান মানে তোমালোকে এনেকুৱা কৰিবা, যেতিয়া তোমালোকে এতিয়া কিছুমান টেষ্ট পেপাৰ ওলায়, সেইবিলাক অলপমান প্ৰেক্টিচ কৰিব পাৰা। বহুত আবৰা জাবৰা বস্তু পঢ়িব নালাগে। অমুক স্কুলৰ কিবা ওলাইছে, তমুকৰ কিবা ওলাইছে, আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত মানে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পিছফালে ঘূৰি ঘূৰি টাইম ৱেষ্ট কৰে। এইবিলাক কাম নকৰিবা এতিয়া। আৰু অলপমান
কি ক'ম আৰু চেল্ফ কনফিডেন্সটো ৰাখিবা মই পাৰিম বুলি তেতিয়াহ'লে তোমালোকে আৰু পাৰিবা। মেথছৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব মেথছৰ কাৰণে মেথছতো প্ৰেক্টিছটোৱে মেইন। তোমালোকে যদি আগৰ পৰা প্ৰেক্টিছ অলপমান কমো কৰিছা এতিয়া তোমালোকে আৰু অলপ বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব। মেথছত কি থাকে ষ্টেপ ৱাইজ কিছুমান মাৰ্কিং থাকে ঠিক আছে ষ্টুডেণ্ট, যেনেকুৱা ধৰা 3 মাৰ্কৰ কিছুমান মেথছ থাকে সেইবিলাকত কি আমি হয়তোবা লাষ্টৰখিনি ওলাব নোৱাৰিব পাৰোঁ, এৰি থৈ আহিবা কিন্তু ভুল নকৰিবা। যদি তোমালোকৰ ফাৰ্ষ্টৰ 3-4টা ষ্টেপৰ অংক যদি কৰা তেনেহ'লে সেইখিনিতো হাফ মাৰ্ক 1 মাৰ্কছ দি দিয়ে টিচাৰে, যেতিয়া তোমালোকৰ মাৰ্কটো অলপমান কম থাকে। বাট তোমালোকে এতিয়া মেথছটো প্ৰেক্টিছ কৰিবা। মেথছ অবভিয়াছলি প্ৰেক্টিছৰ ওপৰত কথা। ফৰ্মুলাৰ কাৰণে এতিয়াও যদি তোমালোকে ফৰ্মুলা শ্বীট ওলোৱা নাই বা নিজৰ কাৰণে এক্সামৰ ৰাতিপুৱা সেইটো যিটো পঢ়িবা সেইটো শ্বীটখিনি যদি ওলোৱা নাই যে এইখিনি ফৰ্মুলা মই ৰাতিপুৱা এক্সামৰ দিন ৰাতিপুৱা পঢ়িম, সেইখিনি যদি এতিয়ালৈকে লিখা নাই লিখিবা যে মই এইখিনি পাহৰি যাওঁ, সোনকালে পাহৰি যাওঁ, এই ফৰ্মুলাটো সোনকালে পাহৰি যাওঁ, সেইখিনি এতিয়া হ'লেও এটা পেজত ধুনীয়াকৈ লিখি ল'বা যে এই ফৰ্মুলাখিনি নোৱাৰিলে মই সেইখিনি চেপ্টাৰৰ সেইখিনি মেথছ কৰিব নোৱাৰিম, সেইখিনিৰ ওপৰত ধ্যান দিবা। আৰু এতিয়া মই শুনিম মানে এক্সামৰ যিটো মানে পেপাৰ যেতিয়া ছল্ভ কৰিব মানে এক্সামৰ ডে মানে যেনেকৈ পঢ়িব সেইটো মানে কেনেকুৱা ধৰণে মানে কৰিব লাগে যাতে এক্সামত মানে এনেকুৱা ধৰণে লিখিলে বেছি হাই স্ক'ৰিং কৰিব পাৰে মানে একদম সেইটোৱে। ঠিক কথা কৈছা, সেইটো এটা জানিব লগা কথা। বহুত টপাৰ্ছে এইবিলাক কথা নকয় যে পেপাৰ কেনেকৈ ৰিপ্ৰেজেণ্টেশ্যন কৰিব লাগে। পেপাৰ ৰিপ্ৰেজেণ্টেশ্যন কৰাৰ কিছুমান ফৰ্মেট আছে, যেনেকুৱা তুমি এজন টিচাৰে তোমাৰ বহীখন চাব ওলাব, কেনেকৈ জানিব সেই টিচাৰজন যে তুমি ভাল নে বেয়া? ফাৰ্ষ্টতে তোমাৰ ইমপ্ৰেশ্যনটো মেইন আহে। ফাৰ্ষ্ট যিটো পেজ আছে সেইটো পেজ লিখোঁতে বহুত সাৱধানে লিখিব লাগিব। ফাৰ্ষ্টত বহুত ষ্টুডেণ্টে কি কৰে এক্সাম হলত গৈ মানুহৰ মুখৰ পিনে চাই থাকে, সেইবিলাক নকৰি ফাৰ্ষ্ট পেজটো ৰিপ্ৰেজেণ্টেশ্যন কৰিবলৈ শিকা। এক্সাম হলত এক্সামিনাৰৰ যাতে ফাৰ্ষ্ট ইমপ্ৰেশ্যনটো তোমাৰ ওপৰত বেয়া নহয়, যাতে এক্সামিনাৰৰ ফাৰ্ষ্ট ইমপ্ৰেশ্যনটো সদায় ভাল হৈ থাকে সেইটো তোমালোকে চাব লাগিব। যিহেতু এইটো বৰ্ড এক্সাম হয় তোমালোকৰ ফাৰ্ষ্ট পেজটো বহুত মাইনে ৰাখিব। ফাৰ্ষ্ট পেজটো সদায় ভাঁজ কৰিবা, চাৰিওপিনেৰে ফ'ল্ড কৰি দিবা, ফ'ল্ড কৰি কিনে যদি পাৰা পেঞ্চিলেৰে এটা বক্স বনাই দিবা যে মই এইখিনি ভিতৰত লিখিম, আৰু সদায় ছাইডত ঠাই ৰাখিবা যাতে টিচাৰে মাৰ্ক দিব পাৰে। বহুত ষ্টুডেণ্টে একদম কৰি লিখে, একদম মেচআপ কৰি লিখে, তেনেকৈ লিখিলে ভাল নালাগে, যাতে পেপাৰটো দেখিবলৈ ধুনীয়া থাকে। আৰু বহুত মানে ভেৰাইটিজ কালাৰ পেঞ্চিল ইউজ কৰে, কিবা ইউজ কৰে, এইবিলাক একদম নকৰিবা। হোৱাইটনাৰ এইবিলাক বহুত বেয়া দেখে, এইবিলাক কাম নকৰিবা। আৰু প্ৰতিটো কুৱেশ্যন এছামিছৰ দিনা যেনেকৈ বহুত ষ্টুডেণ্টে এছামিছত কি লিখে ইংলিছৰ যিটো আছে ন পইণ্ট দিয়ে ন যে 1 নম্বৰ এনচাৰ, সেইটো তেনেকৈ লিখিব নালাগে। 1 নং প্ৰশ্নৰ উত্তৰ অসমীয়া দিন সেইটো ফৰ্মেট ইউজ কৰিবা, তাতে যাতে কোনো ইংলিছ ৱৰ্ড নাথাকে, সেইটো পিয়'ৰ এছামিছ লেংগুৱেজত লিখিবলৈ ট্ৰাই কৰিবা, সেইটো বস্তু মেইনটেইন কৰিবা। তাৰপিছত যিটো টু দ্য পইণ্ট এনচাৰ সদায় লিখিবলৈ ট্ৰাই কৰিবা। বহুত ষ্টুডেণ্টে 1 মাৰ্কৰ এনচাৰ 10 লাইন লিখি দিয়ে, সেইটো কোনো ডাঙৰ কথা নহয়, সেইটো টিচাৰে ভাবিব কি লিখিছে এইটো। তো তেনেকুৱা কুৱেশ্যনবিলাক সদায় চুজ কৰিবা যিবিলাকত তুমি একদম পইণ্ট লিখিব পাৰিবা আৰু পইণ্টত মাৰ্ক পাবা। যেনেকুৱা তোমালোকৰ অপশ্যনেল কুৱেশ্যন থাকে কিছুমান, ধৰা 4টা কুৱেশ্যন দিয়ে তাৰে মাজত 2টা লিখিব দিয়ে, তেতিয়াহ'লে তোমালোকে সেইটো কুৱেশ্যন চুজ কৰিব ট্ৰাই কৰিবা য'ত তোমালোকে পইণ্টত মাৰ্ক এটা নাম লিখিবা বা এটা ৱৰ্ড লিখিবা, তোমালোকে 1 মাৰ্ক পাই যাবা। তেনেকুৱা কুৱেশ্যনবিলাক সদায় চুজ কৰিব ট্ৰাই কৰিবা। আৰু কিছুমান হেক্স আছে যিবিলাকে টপাৰ্ছে ফ'ল' কৰে। কিছুমান চেপ্টাৰৰ কুৱেশ্যন চব ষ্টুডেণ্টে লিখিব, তুমিও লিখিবা বা বেলেগ কোনোবা ষ্টুডেণ্ট যিবিলাকে অলপমান ধৰা এতিয়ালৈকে ভালকৈ পঢ়া নাই, সিহঁতে এতিয়া জাষ্ট বিগিনিং কৰিব, সিহঁতে কিছুমান চেপ্টাৰ বাছি ওলায় যিবিলাক পঢ়ি ভাল লাগে বা লিখিও অলপ ভাল লাগে, অলপ সাধু কথাৰ নিচিনা, সেইবিলাক চেপ্টাৰৰ পৰা কুৱেশ্যন লিখিবলৈ অলপমান এভইড কৰিবা। সেইবিলাক চবেই লিখিব, টিচাৰৰ এটা আইডিয়া থাকিব যে এইটো কুৱেশ্যন চবেই লিখি আছে আৰু এনেকৈ লিখে, সেইটো মানে এটা মাৰ্কিং চিষ্টেম আহি যায় যে এইটো 2 দিওঁ। টিচাৰ তোমাৰ আগৰ বহীখনতো সেইটো 2 দিছে, তোমাকো সেইটো 2 দিয়াৰে টেণ্ডেঞ্চি থাকিব 3ৰ ভিতৰত, সেইটো তুমি যিমান ভালকৈ লিখিলে 3টো ফটককৈ নাহে। চ' সেইটো কাৰণে তেনেকুৱা কুৱেশ্যন লিখিব যিটো অলপমান টান হয়, অলপমান ৱৰ্ডবিলাক অলপমান ষ্টেণ্ডাৰ্ড লিখিব লাগে। কিছুমানে এতিয়ালৈকে একদম ঘৰুৱা লেংগুৱেজ ইউজ কৰে, সেইবিলাক অলপমান এভইড কৰিবা আৰু প্ৰেগৱত লিখিবা। আৰু অসমীয়াৰ ক্ষেত্ৰত কিছুমান ষ্টুডেণ্ট কি কৰে প্ৰসংগ, সংহতি আৰু ব্যাখ্যা এইবিলাক বস্তু মেনশ্যন কৰি দিয়ে, এইটো প্ৰসংগ, এইটো সংহতি, এইটো ব্যাখ্যা, এইবিলাকো মেনশ্যন কৰিব নালাগে। কেতিয়াবা তুমি এক্সাম হলত প্ৰসংগৰ ঠাইত সংগতিও লিখিব পাৰা, সেইটো কেতিয়াবা কুৱেশ্যন পেপাৰত অলপমান খেলি মেলি হৈ থাকে, সেইদিনা তুমি বহুত নাৰ্ভাছ থাকিবা, চ' সেইবিলাক বস্তু মেনশ্যন কৰিব নালাগে, বাছ 3টা লিখিবা
আৰু প্ৰসংগ সংগতি ব্যাখ্যাত বহুত মানে বহুত লিখে আমাৰ বহুত এইটো ময়ো সেইটো পাৰ্চনেলি বহুত ভুল কৰা আছিলোঁ যেতিয়া নাজানা আছিলোঁ যে প্ৰসংগ সংগতি ব্যাখ্যাত অকল মাত্ৰ প্ৰসংগখিনি সংগতিখিনি আৰু ব্যাখ্যাত 4-5 লাইন লিখিলে এনাফ হয় সেইখিনিতে মাৰ্ক থাকে ইমান লিখিব নালাগে আৰু তাৰপিছত মূল ভাৱৰ ক্ষেত্ৰত মই কিছুমান কথা ক'ব বিচাৰোঁ মূল ভাৱত সদায় যিজন লিখকে সেই কবিতাখন লিখিছে বা যিজন মতলব যিটো মেইন টপিক হয় সেইটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিবা উল্টা পুল্টা বস্তু বেছি লিখি থাকিব নালাগে অসমীয়াৰ পেপাৰ বহুত খোলাপানৰ লেণ্ডি হৈ যায় বহুত লেণ্ডিকৈ লিখে ইমান লেণ্ডিকৈ লিখিব নালাগে তোমালোকে যদি 90+ পোৱাৰ আশা ৰাখা তেনেহ'লে গ্ৰামাৰ যিবিলাক আছে আমাৰ যিটো ব্যাকৰণ বুলি কয় অসমীয়াত সেইটোৰ ওপৰত ধ্যান দিবা যাতে ব্যাকৰণখিনি ভাল থাকে আৰু মাৰ্ক যেতিয়া বহুত ওপৰত ইনক্ৰিজ হৈ যায় তেতিয়া অলপমান টিচাৰৰ এটা টেণ্ডেঞ্চি থাকে যে অলপমান মাৰ্ক ক'ৰবাত কমাব পাৰি নেকি তেতিয়াহ'লে সেইবিলাক মানে যিবিলাক থাকে ন ব্যাকৰণবিলাক যিবিলাক ভুল থাকে বা যিবিলাক বানানত যিবিলাক ভুল থাকে স্পেলিং মিষ্টেক থাকে সেইবিলাকত বহুত মাৰ্ক কাটি দিয়ে আৰু তোমালোকে ফাৰ্ষ্ট পেজখন সদায় পৰিষ্কাৰকৈ লিখিব ট্ৰাই কৰিবা ইমান কাটাকাটি নকৰিবা কাটাকাটি কৰিলে বেয়া দেখে আৰু কাটিলেও একদম এটা চিনেৰে কাটিবা যাতে বস্তুটো ইমান ফিল নহয় চকুত নালাগে দূৰৰ পৰা যে সি কাটিছে বহুত বেছি সেইটো ফ'ল' কৰিবা আৰু যিটো মানে চাইন্স আছে চাইন্সৰ মানে যিবিলাক ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামগুলো মানে অঁকাই দিবা আৰু এইটো বহুত হেল্পফুল হ'ব তোমালোকৰ কাৰণে মাৰ্ক স্ক'ৰিং কৰাৰ কাৰণে আৰু যিবিলাক মেথছৰ কাৰণে যিবিলাক কেলকুলেশ্যন আছে সেইবিলাক চাইডত মানে এটা আস্থানে চাইডত কৰি দিবা ৰাফ বুলি লিখি সেইখিনি চাইডত লিখি দিবা কাটি দিব নালাগে মানে টিচাৰে গম পাব যে এইটো মানে তেওঁ জানে কৰিছে মানে নহ'লে ভাবিব যে মুখস্থ কৰি আহিছে এইটো একদম ঠিক ৰাফবিলাক সদায় চাইডত কৰি দিব লাগে আৰু কেতিয়াও মুচি দিব নালাগে তোমাৰ যদি ভুলো হয় ন তথাপি যাতে তাতে থাকক টিচাৰে বুজি পাব এইটো চিলি মিষ্টেকৰ কাৰণে তাত ভুল হৈছে তো তোমাৰ প্ৰতি এটা চিম্পেথি আহিব যে ষ্টুডেণ্টে পুৰাটো ঠিক কৰিছে অলপমান ভুলৰ কাৰণে ভুল হৈছে যদি ক'ৰবাত মাৰ্ক দিব পাৰি সি দিয়ে তেনেকুৱা একো ইছ্যু নহয় আৰু ইংলিছৰ ক্ষেত্ৰত গ্ৰামাৰখিনি ট্ৰাই কৰিবা যেনেকুৱা টেন্স ভইচ এইবিলাকত একদম তুমি পাৰা যদি ন তোমাৰ এক মাৰ্কে পাবা তাত তোমাৰ কাটাৰ কোনো চান্স নাথাকিব যদি শুদ্ধকৈ লিখা সেইবিলাক যাতে এৰি থৈ নাহা আৰু কিছুমান ষ্টুডেণ্টে কুৱেশ্যন এনচাৰত বহুত বেছি টাইম দিয়ে সেইবিলাকত টাইম নিদিয়ে একচুৱেলি মানে গ্ৰামাৰত ইংলিছত বহুত মাৰ্ক থাকে হয়নে গ্ৰামাৰত বহুত মাৰ্ক থাকে সেইবিলাকে বেছি ট্ৰাই কৰিবা এইটো কি মেট্ৰিক এটা এক্সাম হ'ল তোমাৰ মানে কি জীৱনৰ এটা লাৰ্ণিং ষ্টেজ হয় মানে ইয়াৰ পৰা তুমি ভুল কৰিবা শিকিবা আৰু এইটো পেপাৰটো ইমান ডিচাইড নকৰে কিন্তু তোমাৰ ইটোৰ পৰা যিটো মানে ভুল কৰি শিকিবা সেইটো লাইফ তোমাক চেঞ্জ কৰি দিব হাই ছেকেণ্ডেৰী মাৰ্কত তোমাক আৰু বহুত হেল্প কৰি দিব তাৰপিছত জীৱনত আৰু আগত কৰিবা তাতো বহুত হেল্পফুল কৰি দিব তো এইটো এটা চিৰিয়াছ পাৰ্ট হয় তো মানে কি বহুত ভালকৈ মানে এইকেইদিন যিমান টাইম আছে ভালকৈ প্ৰেক্টিছ কৰা নিজৰ ওপৰত কনফিডেন্স ৰাখা আৰু এক্সাম তুমি ফালি দিবা আৰু সেইটো তোমালোকেই পাৰিবা যিবিলাক ষ্টুডেণ্ট এতিয়া ভাবি আছে ন যিজন ষ্টুডেণ্ট অসমৰ মাজত 1 নম্বৰ কৰিব টপ কৰিব সিও নাজানে যে ময়ে টপ কৰিম সিহঁতেও এতিয়া নাৰ্ভাছ হৈ আছে ভাবিব নাপায় টেনশ্যন হয় ৰাতি টোপনি নাহে টোপনিটো মেইন হয় টোপনিটো ভালকৈ যাবা টোপনি যাতে ক্ষতি নহয় আৰু মোবাইলৰ প্ৰতি মই নকওঁ যে মোবাইল নাচাবা বুলি মোবাইল নোচোৱাকৈতো থাকিব নোৱাৰা তেনেকুৱা কিছুমান যিবিলাক তোমালোকে যেতিয়া অফ টাইম পোৱা তেতিয়া অলপমান ভিডিঅ' চাবা যিবিলাক ষ্টুডেণ্টে একচুৱেলি এক্সামটো দিছে সেইবিলাক ষ্টুডেণ্টৰ পৰা অলপমান এক্সপিৰিয়েঞ্চ ল'বলৈ ট্ৰাই কৰিবা ইটছ এ বৰ্ড এক্সাম ইমান প্ৰেছাৰ নল'বা পাৰিবা সেইটোৱে তোমালোকৰ কাৰণে অনেক বেছি শুভেচ্ছা থাকিল দিয়া যদি কিবা জানিব লগা থাকে কমেণ্টত জনাই দিয়া আমি ট্ৰাই কৰিম আৰু ফাইনেল থেংক ইউ সাক্ষী টাইম দিয়াৰ কাৰণে আৰু থেংক ইউ আৰু আজিৰ কাৰণে এইখিনি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কি ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাই দিব থেংকছ ফৰ ৱাচিং বহুত টিপছ আছে তোমালোকে যিবিলাক নাজানা যদি জানিব খোজা কমেণ্ট জনাই দিম আমি থেংক ইউ